জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কিৰি নাহি কেও পাম তো হাৰি চৰন্তৰে শতকোটি বাৰেক কৰোঁ প্ৰণাম। হে গাইজ, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে। তো মই যাবলৈ ওলাইছোঁ আজি বাৰ্ষিক অধিৱেশন ৰঙিয়াত হৈছে, তো তালৈকে যাম। তো ভাবিলোঁ যে এটা আপোনালোককো কেনেকুৱা হৈছে কি হৈছে আপোনালোককো দেখুৱাই দিওঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া চাওক মোৰ আউটফিটটো, আৰু এয়া নামঘৰ আছে আমাৰ পিছফালে, আৰু এয়া চাওক কি ধুনীয়াকৈ ফুল ফুলি আছে। তো এনেকৈ ওলাই মেলি আছোঁ। এতিয়া গাড়ীখন আহিলে আমি যাম আৰু এতিয়া তো চাই থাকক, যদি ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা গাইজ, এটা বস্তু দেখুৱাওঁ, এইযোৰ নেগেৰা হয়। আৰু এইটো যিটো নেগেৰা দেখিছে আপোনালোকে, এইটো মই নিজে বনাইছোঁ। এইটো হ'ল মাটিৰ যিটো টেকেলি হয় সেইটোৰে বনোৱা হৈছে। আপোনালোকক মাতটো একবাৰ শুনাই দিছোঁ মই বাৰু। চাওক কি ধুনীয়া মাত। তো এনেকৈ এইযোৰ মানে ইয়াতে বেঞ্চিত বান্ধি লৈছোঁ। এইযোৰ গাড়ীত লৈ যাম, বজাব পাৰোঁ নে নোৱাৰোঁ বা। তো বলক। তো এনেদৰে আমি নাম গাই গাই আহি পালোঁ। অধিৱেশনস্থলীলৈ আমি উপস্থিত হৈছোঁ। তো এতিয়া আমি যাই আছোঁ খোজকাঢ়ি। তো বলকচোন। তো এনেদৰে পথাৰতে গাড়ীখন ৰখাইছোঁ আৰু আমি এনেদৰে খোজকাঢ়ি যাই আছোঁ অধিৱেশনস্থলীলৈ। কিমান ডাঙৰ এইটো ইয়াতে সেয়া হয় চাওকচোন। মানে ইয়াতে সেয়া হয়, কাৰ্যসূচীবিলাক হৈ থাকে। তো ইয়াতে মানুহ বহিব পৰাকৈ, চাব পৰাকৈ এনেকৈ এইখন ডাঙৰকৈ সেয়া কৰি দিছে। আৰু বহুত ভকত বৈষ্ণৱৰ আগমন হৈছে। আৰু ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ জুম কৰি। ইয়াতে কালিলৈ ধৰ্মধ্বজা উত্তোলন কৰা হ'ব। এইডাল যিডাল দেখিছে আপোনালোকে, ইয়াতে পতাকাবিলাক কিমান উৰুৱাই আছে দেখিছে চাগে আপোনালোকে। আৰু সেইবিলাক কি ধুনীয়াকৈ ফুলেৰে শৰাই এখন বনাইছে। আৰু এয়া চাওক হাতী, মই কৈছোঁ যে হাতীৰ সুৰ, এই হাতীৰৰ দাঁত দুটাৰে, এয়া তাৰমানে ফিল্ডখনৰ নাম হাতীমূৰীয়া, সেইবাবে আদৰণিৰ কাৰণে হাতীৰ সুৰ এনেকৈ দাঁত দি পিনে থৈ দিছে। নামঘৰ দৰ্শনৰ কাৰণে যাই আছোঁ, কিন্তু বহুত মানুহ আছে কাৰণে যাব পৰা নাই। তো এইখন হ'ল মূল গুৰু আসন, আৰু ইয়াতে এতিয়া ভাগৱত পাঠ হৈ আছে। তো এইখনে চাই লওক আপোনালোকে, সেৱা লওক য'ৰ পৰা চাই আছে আপোনালোকেও। আৰু এনেদৰে আমি সেৱা ল'লোঁ। আৰু ইয়াতে দেখা পালোঁ যে আৰু নাম গাই আছে। তো সেইবাবে আৰু ৰখি পিনে আৰু অলপমান নাম গালোঁ, কাৰণ আমি নামৰে পগলা হয়, সেইবাবে নামকে অলপমান আৰু গালোঁ এনেদৰে। ইয়াতে অন্ন ল'বলৈ আহিছিলোঁ, ল'বলৈ আহোঁতে ভজনালয়ত ইমান লাইন দেখি পিনে খাবলৈ সাধ্যই নাই, চ' সেইবাবে নাখালোঁ। এইটো হ'ল সেৱা বাহিনীৰ শিবিৰ, আৰু ইয়াতে সেৱা বাহিনীৰ সেৱক সেৱিকাসকল থাকে এনেদৰে। আৰু আমি এতিয়া গুচি আহিলোঁ। আৰু এইখন হ'ল ধৰ্মধ্বজা উত্তোলন কৰা, ইয়াতে হ'ব কাইলৈ, আৰু ভাগৱত প্ৰচেচন হ'ব। আৰু এনেদৰে এইবিলাক শিবিৰবিলাক আছে ইয়াতে চাইডেৰে। আৰু আমি আহিলোঁ এতিয়া
বাণিজ্যিক মেলা চাবলৈ এনেদৰে তো এতিয়া চাওঁ কি কি পোৱা যায় এইটো নাগফল না এইটো ৰামফল ৰামফল আৰু এইটো এইটো নাগফল আচ্ছা এই খালে কি হয় এইটো খালে আপোনাৰ গেছ লিভাৰ পেটৰ জ্বলা পৰা পেট বিষটো ভাল হয় সেই নহয় এইটো ৰামফল এইটো ৰাম আৰু এইবিলাক চাওক বিভিন্ন ধৰণৰ দোকান আৰু ইয়াতে আছে এইবিলাক কিবা দাও কোঠাৰৰ দোকান আৰু এইবিলাক আপোনাৰ খাদীৰ যিবিলাক কাপোৰ পোৱা যায় সেইবিলাক আছে আৰু বহুতবিলাক বস্তু উলিয়াইছে বিভিন্ন ধৰণৰ নেদেখা ধৰণৰ বস্তু আৰু এইখন চব নাৰ্চাৰী মানে সৰুকৈ আছে আৰু ইয়াতে ফুলৰ আৰু ক'ৰবাত বেলেগতো আছে চাগে ইয়াতে এদিনত ঘূৰাটো সম্ভৱ নহয় আৰু এইবিলাক হ'ল মিউজিক ইনষ্ট্ৰুমেণ্টৰ দোকান এয়া চাওক কিমানবিলাক আছে দচৰা বাঁহী দবা ইত্যাদি সকলো আছে ঢোল পেঁপা সকলোবিলাক আছে এনেদৰে আৰু আমি এখন ভাগৱতো ল'লোঁ ইয়াতে গ্ৰন্থমেলাত আহি আৰু এইবিলাক চাওক ডেক'ৰেশ্যনৰ আইটেমছ কি ধুনীয়া বস্তু আছে মোৰ মেইনলি ভাল লাগিছে এই চাবিৰ ৰিংকেইটা জয়গুৰু শংকৰ দেখাই আছে এইকেইটা বিৰাট ধুনীয়া লাগিছে তো চালোঁ আৰু এনেদৰে তো আৰু এইটো চাওক বাঁহৰ বোলে বটল এইটো পানী খোৱা বোলে তো কেইদিন বা যায় আৰু এনেদৰে আমি এতিয়া তাতে খাব নাপোৱাৰ কাৰণে ইয়াতে আৰু খাবলগীয়া হ'ল হোটেলত আৰু এনেদৰে আমি খাই মেলি মেলা চাই পিনে এতিয়া আমি ঘৰলৈ উভতিছোঁ আৰু বহুত ৰ'দ দিছে তো মানে একদম মাথাবিলাক একদম বিষ হৈ গৈছে আৰু অৱস্থা নাইকিয়া হৈ গৈছে দেখিছেনে আপোনালোকে তো এনেদৰে আমি আহিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে আমি নাম গাই আৰু এই ভিডিঅ'টো এণ্ড কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগিল লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ গাইজ বাই